अशुभशक्ति नित्यर्थ मनोगत भविष्य सिद्धि ईप्सित विक्रम वीडियो ब्रह्मपुत्र भगवान भवतीर्थ राजगंभीर नीर परिपूरित सर्वदेह तद्दर्शनात् उद्धरतु मे भव घोर दोषं संयुगत कलिजुगस्य नमस्तुते। আজি উমানন্দ আৰু উত্তৰ গুৱাহাটী ফেৰী টাৰ্মিনেলৰ ভূমি পূজন আৰু আধাৰশিলা স্থাপন অনুষ্ঠানত থাকিবলৈ পাই মই সঁচাকৈয়ে আনন্দিত হৈছোঁ। জল পৰিবহণ বিভাগত চলি থকা আন্তঃগাঁথনিমূলক প্ৰকল্পৰ অধীনত আমি উমানন্দ আৰু উত্তৰ গুৱাহাটীত দুটা মডিউলাৰ টাৰ্মিনেল নিৰ্মাণ কৰিম। মডিউলাৰ টাৰ্মিনেলৰ অৰ্থ হৈছে যে পানী বঢ়া আৰু টুটাৰ লগত এই টাৰ্মিনেলটোৱেও সেই ধৰণে নিজক সজাই ৰাখিব যাতে যিকোনো সময়তে জাহাজ সেই হাতত লগাব পাৰিব বা জাহাজ চলিব পাৰিব। এই টাৰ্মিনেলসমূহত কিছু ব্যৱসায়িক প্ৰতিষ্ঠান থাকিব, শৌচাগাৰ থাকিব, প্ৰাথমিক চিকিৎসা থাকিব আৰু এই গোটেই সুবিধাখিনি থকাৰ ফলত ই এটা অত্যাধুনিক বাছ ষ্টেচন যেনেকুৱা হয় তেনেকুৱা অত্যাধুনিক এটা জাহাজৰ বা আমাৰ জাহাজ ঘাট বা এটা টাৰ্মিনেললৈ ৰূপান্তৰ হ'ব। উত্তৰ গুৱাহাটীৰ ফালৰ যিটো টাৰ্মিনেল সেইটো ডাঙৰ হ'ব, তাত আমি 40 কোটি 60 লাখ টকা খৰচ কৰিম আৰু উমানন্দ যিটো টাৰ্মিনেল হ'ব তাত আমি 12 কোটি 10 লাখ টকা খৰচ কৰিম। উমানন্দত আমাৰ পন্টুন থাকিব য'ত দৈনিক 650 জন যাত্ৰী অহা যোৱা কৰিব পাৰিব আৰু যিকোনো সময়তে 50 জন যাত্ৰী ৱেটিং এৰিয়াত থাকিব পাৰিব। ঠিক তেনেকৈ উত্তৰ গুৱাহাটীত যিটো আমি পন্টুন ৰাখিম তাতে প্ৰতিদিনে 2078 গৰাকী যাত্ৰী অহা যোৱা কৰিব পাৰিব আৰু 225 গৰাকী যাত্ৰী তাতে যিটো ৱেটিং এৰিয়া তাতে জাহাজৰ বাবে অপেক্ষা কৰিব পাৰিব। এই দুইটা প্ৰকল্পই আমাৰ আভ্যন্তৰীণ জল পৰিবহণত এক যোগাত্মক অৱদান আগবঢ়াব। ইয়াৰ লগে লগে অহা 5 তাৰিখে মাজুলীৰ আফলাটিং ঘাটতো আমি এনেকুৱা এটা মডিউলাৰ টাৰ্মিনেলৰ আমি নিৰ্মাণ কৰিম। আপোনালোকে জানে যে গুৱাহাটী আমি এটা সুন্দৰ টাৰ্মিনেল নিৰ্মাণৰ কাম হাতত লৈছিলোঁ আৰু সেই টাৰ্মিনেল নিৰ্মাণো আমি আশা কৰোঁ যে জুন মাহত আমি সমাপ্ত কৰিব পাৰিম।